আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিছে। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আপোনালোকৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ বুলি আপোনালোকে ভাবিব পাৰে। ইয়াত দেখিব পাৰে আই চি আই বেংক ৰিক্ৰুটমেণ্ট, বেংকৰ ফালৰ পৰা কেছে কেইবা হাজাৰ পদ মুকলি কৰিছে। আপোনালোকক সম্পূৰ্ণ তথ্য এটা ভিডিঅ' পাই যাব, কেনেকৈ আবেদন কৰিব লাগিব আৰু বয়সৰ যিটো সময়সীমা আৰু শিক্ষাগত যিটো অৰ্হতা গোটেইখিনি কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব, স্কিপ নকৰি। ইয়াত দেখিব পাৰে আই চি আই বেংক ৰিক্ৰুটমেণ্ট 2026। ইয়াৰ টোটাল যিটো পদ আছে 6000+ ভেকেঞ্চি আছে। ইয়াত এপ্লাই অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াত আপোনালোকে চাব পাৰে, গোটেইখিনি আপোনালোকক কৈ দিম। আপোনালোকে স্কিপ নকৰি চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণলৈ। ইয়াত যিটো আছে অৰ্গেনাইজেশ্যন যিটো নেম হয়, অৰ্গেনাইজেশ্যন আই চি আই বেংক, যিটো পোষ্ট আছে 6000+ আছে। কোৱালিফিকেশ্যন যিটো আছে, কোৱালিফিকেশ্যনটো ইয়াত চাব পাৰে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট যদি কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু যিটো পে স্কেল আছে 24,500 টকা যিটো মানে চেলাৰি দিব, ইয়াক এক্সপেক্টেড ইয়াত দিয়া আছে 24,500 পৰা ইয়াত 68,080 টকা ইয়াত চেলাৰিটো দিব পাৰ মান্থ। ইয়াত চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইয়াত। তাৰপিছত লাষ্ট ডেট অফ অনলাইন এপ্লাই, লাষ্ট ডেট যিটো আছে জানুৱাৰী কি আছে ইয়াত ফেব্ৰুৱাৰী 9 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। যদি এতিয়ালৈকে আবেদন কৰা নাই সোনকালে আবেদন কৰি ল'ব। ইয়াত কি আছে আই চি আই বেংক যিটো ৰিক্ৰুটমেণ্ট ইম্পৰ্টেণ্ট যিটো ডেট, এপ্লাই ডেট ষ্টাৰ্ট হৈছে জানুৱাৰী 10 তাৰিখ পৰা সেইটো আবেদন আৰম্ভ হৈছে। আৰু এপ্লাই যিটো লাষ্ট ডেট হয় ফেব্ৰুৱাৰী 9 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। আই চি আই বেংক ৰিক্ৰুটমেণ্ট যিটো এপ্লিকেশ্যন যিটো ফিজ জেনাৰেল OBC EWS ইয়াৰ কাৰণে কি আছে একো ফিজ নালাগে। ইয়াত SC ST PWD আদাৰ ইয়াত কি আছে একো ফিজ নালাগে। ইয়াত মেল ফেমিলিৰ কাৰণে কি আছে ইয়াত একো ফিজ নালাগে, মাচুল দিব নালাগে। তাৰপিছত ইয়াত চাব পাৰে যিটো পোষ্ট নেম ভেকেঞ্চি, ইয়াত ভাইৰাছ যিটো পোষ্ট আছে 6000+ আছে। যিটো কোৱালিফিকেশ্যন 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট। আপুনি যদি কি আছে মেট্ৰিক পাছ কৰিছে, ইয়াত যদি মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ইয়াত কোনো পাৰ্চেণ্টেজ ইয়াত নালাগে। জাষ্ট যদি পাছ কৰিছে ইয়াত আবেদন কৰিব পাৰিব। গ্ৰেজুৱেট আৰ্টছৰ হওক ছায়েন্সৰ হওক সকলোৱে ইয়াত কি আছে আবেদন কৰিব পাৰিব। ইয়াত নেম অফ দ্য পোষ্ট কি কি আছে, পোষ্টবিলাকৰ মানে নাম ইয়াত দিয়া আছে। ক্লাৰ্কৰ পোষ্ট আছে, ইয়াত কি আছিল PO ৰিলেশ্যনশ্বিপ মেনেজাৰ, ইয়াত চেল ৰিলেশ্যনশ্বিপ এছিষ্টেণ্ট মেনেজাৰ অপাৰেশ্যনছ, ইয়াত ছিংগল উইণ্ড' ক্লাৰ্ক, ছুইপাৰ। তাৰপিছত আছে কি আছে চিকিউৰিটি পিয়ন, চিকিউৰিটি গাৰ্ডৰ আছে, ইয়াত পিয়নো আছে। ইয়াত গ্ৰেড 4 লেভেলৰ আছে, ইয়াত গ্ৰেড 3 লেভেলৰ ইয়াত ভেকেঞ্চি আছে। আপোনালোকে ইয়াত চাব পাৰে। তাৰপিছত এজ যিটো লিমিট হয়, এজ লিমিট 18 পৰা 40 বছৰলৈকে ইয়াত আপোনালোকে আবেদন কৰিব পাৰে। আৰু আপোনালোকে জানে SC ST ৰ কাৰণে ৰিলেক্সেশ্যন ইয়াত আছে। ইয়াত কেণ্ডিডেট শ্বুড বি বিটুইন 18 পৰা 40 বছৰ লৈকে মানে বয়স যাৰ আছে সেয়া ইয়াত আবেদন কৰিব পাৰিব। আৰু যিটো চিলেকশ্যন প্ৰচেছ হয় ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি হ'ব ইণ্টাৰভিউ হ'ব। তাৰপিছত হাউ টু এপ্লাই আই চি আই বেংক ৰিক্ৰুটমেণ্ট, কেনেকৈ ইয়াত আবেদন কৰিব গোটেইখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে। ভিজিট দ্য অফিচিয়েল আই চি আই বেংক কেৰিয়াৰ ৱেবছাইটত গৈ আপোনালোকক চেক কৰিবলৈ কৈছে। ইয়াত কি আছে, ইয়াত মানে অফিচিয়েল ৱেবছাইটত যা লিখা আছে ইয়াত মানে ক্লিক অন দ্য এপ্লাই লিংক এপ্লাই অনলাইন লিংক। তাৰপিছত ইমেইল ID আৰু মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ কৰিব লাগিব। এপ্লিকেশ্যনটো যিটো মানে সকলোবিলাক মানে ইয়াত ডিটেইলছ দিব লাগিব। তাৰপিছত ফটো চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু যিবিলাক মানে তাৰপিছত ছাবমিট হোৱাৰ পিছত আপোনালোকে কি কৰিব, যিটো মানে লাষ্টত ছাকচেছফুল হ'ব, যিটো ছাবমিট কৰাৰ পিছত প্ৰিণ্ট আউট কৰিবলৈ কৈছে এই কপিটো, ছেভ এ কপি, টেক এ প্ৰিণ্ট আউট অৰ ছেভ এ কপি। তাৰপিছত আপোনালোকে লিংকটো যদি চাই, মই লিংকটো দি দিম আপোনালোকৰ সুবিধাৰ কাৰণে। লিংকটো পাই যাব মই ডিছক্ৰিপশ্যনত। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। হ'ব, নেক্সট আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ সুবিধাৰ কাৰণে।